সন্ধান উলিয়াব পৰা নাই ৰাহুলৰ স্থানীয় লোকৰ মতে এয়া আত্মহত্যা মোৰ লৰাই কেতিয়াও এনে কাম কৰিব নোৱাৰে মোৰ কেতিয়াও বিশ্বাস নহয় তাৰ যে মৃত্যু হৈছে মানুহে ক'ব পাৰে মই কেতিয়া বিশ্বাস নকৰোঁ মোৰ লৰাই কেতিয়াও এনে কাম কৰিব নোৱাৰে মোৰ বিশ্বাস সি মৰা নাই জীয়াই আছে মানুহে ক'ব পাৰে মোৰ ল'ৰা মৃত্যু হোৱা বুলি কিন্তু মই কেতিয়াও বিশ্বাস নকৰোঁ সি এদিন হ'লেও আহিব মোৰ দৃঢ় বিশ্বাস কি কৰিব খুৰা যি হ'ব লগা আছিলে হৈ গ'ল এতিয়া আৰু বেছি দুখ নকৰিব আমি আপোনাক দুখ দিব বিচৰা নাই আজি 2 দিন হ'ল সি যদি জীয়াই আছে আহিবতো পাৰিলে হয় ৰাহুলক কিবা খবৰ পালি নে নাই পোৱা তাৰ দেউতাকৰ অৱস্থা দেখি মোৰ বিৰাটে দুখ লাগে হয় যোৱাকালি মই এটা বৰ বেয়া সপোন দেখিছোঁ কি কৰিম দুখীয়া মানুহৰ কপাল এনেকৈয়ে তাৰ কাৰণে মই একোটা কৰিবই নোৱাৰিলোঁ কিন্তু খুৰা সিদিনাখন হৈছিল কি আচলতে সেইদিনা ডাঙৰ কথা এটা হ'ল কি অনলাইন ক্লাছ কৰিব বোলে কোনে ক'লে অনিবান ছাৰে দেউতাক ফোন কৰিছিলে ছাৰে বোলে মোবাইলতে ক্লাছবোৰ কৰিব কি কিন্তু মোবাইল ক'ত পাম সমৰে বোলে এটা মোবাইল ল'ব আমি তিনিওজনে তাতটোকে চাম দে ঐ কিসৰ কথা কৈছিলি মোৰ তাত ভালে হ'ল দে ঐ তই বোলে এটা মোবাইল ল'বি ল'ম 2 দিন পাছত দেউতাই হ'লে এনে আনিব মোবাইল লোৱাৰ পিছত আমাক নাপাহৰাটো ঠেত পাগল নেকি মই তহঁতক কিয় পাহৰো বল যাওঁ বল ৰাজ্যৰ বান পৰিস্থিতি ভয়ানক বৃদ্ধিৰ ফলত বিভিন্ন বিদ্যালয়সমূহ আজি চৰকাৰে বন্ধ বুলি ঘোষণা কৰে এতিয়া বান পৰিস্থিতি ঠিক নোহোৱালৈকে মোবাইলত উপলব্ধ হ'ব পাঠদান এতিয়া সময় হৈছে এটি বিৰতি লোৱাৰ বাবা এতিয়া কি হ'ব বাৰু স্কুল যে বন্ধ হোৱাৰ কথা শুনিলোঁ দেউতা এতিয়াৰ পৰা বোলে অনলাইন ক্লাছ কৰিব আজি ছাৰে তাকে ক'লে কিন্তু মোবাইল যে আমাৰ নাই তুমি ছাৰক ক'লানে নাই ক'লোঁ ছাৰে কি ক'লে কি ক'ব আৰু নতুন মোবাইলকে এটা ল'ব দিলে কিন্তু নতুন মোবাইল এটা ল'ব লগা হ'লে টকা লাগিব ইমান টকাটো মোৰ লগত নাই একো নাই দেউতা সমৰে বোলে এটা মোবাইল ল'ব তাৰটোকে চাম দে পাছত পইচা জগৰ হ'লে এটা নিজাকে ল'ম তুমি ভালদৰে পৰি থকা দেই মই বিচনাখনতে অলপ আৰাম লওঁ বা নতুন মোবাইল দেখোন নতুন মোবাইল বন্ধু কেতিয়া ললি নতুন মোবাইল কেতিয়া ললি ইমান হুলস্থুল হ'ল কেনেকে দেখা পাবি ইয়াত কোনে পাতিলে বল ইয়াৰ পাৰে যাওঁ বা তই পিছে কম বস্তু নহয় পিছে ললি কেনেকে ৰ কৈ আছো ঘৰৰ বস্তু গোটেই ভাঙিলেই মোক আজি মোবাইল লাগিবই নহ'লে মই ঘৰতে নাহো আজি মোক মোবাইল নিদিলে মই মৰি যাম মই গ'লো
নহ'লে মই আজি ঘৰলৈকে নাহোঁ মোক মোবাইল লাগিবই নহ'লে মই মৰি যাম বা ইচোন বেলেগ বস্তু বেলেগ ঐ ৰ সেইকেইটা আহিছে চাও মোবাইলটা দিয়ে বা নতুন মোবাইল ফোন কেতিয়া ল'লি আজিয়ে ল'লো ৰ না এইটো চলাব তই নোৱাৰিবি বহুত মাথা লাগে তোৰ দ্বাৰা নহ'ব আগতে নিজে ভালদৰে শিকি ল'বি পিছত বেলেগক ক'বি আগতে নিজে মোবাইল কিনি ল'বি তাৰ পিছত বেলেগৰ মোবাইল লৈ লেভেল দেখাবি তহঁতৰ এনেকুৱা এটা ল'বলৈ অকান নাই যা কৈ লাভ নাই বল ইহঁতৰ লগত কথা পাতি লাভ নাই বল যা আজি নতুন একযোৰ ড্ৰেছ আহিছে উলিয়াব লাগিব বল বাবা এটা কথা ভাবিছোঁ কি দেউতা তোমাৰ অনলাইন ক্লাছৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে মোবাইল বিচাৰি আছোঁ কিন্তু নাই পোৱা বা মোবাইলবোৰতো যথেষ্ট দাম মই এটা কথা ভাবিছোঁ কি ভাবিছা দেউতা মই ভাবিছোঁ অনলাইন ক্লাছ কৰিলে নেটৱৰ্কৰ যথেষ্ট অসুবিধা মই ভাবিছোঁ তোমাৰ কাৰণে এটা টিউশ্যনৰ ব্যৱস্থা কৰাৰ কথা নাই দেউতা একো অসুবিধা হোৱা নাই হেল্ল' ষ্টুডেণ্টছ আজি আমাৰ অনলাইন ক্লাছৰ প্ৰথমটো দিন সকলোৱে আহিছেনে সমৰ আশিষ ৰাহুল দীপক আশা কৰোঁ সকলোৱে মন দি পঢ়িবা ঠিক আছে দেউতা মোবাইলটো দিয়া না মই ইউটিউবত ভিডিঅ' চাওঁ দিয়া না সোনকালে আমি ক্লাছ কৰি আছো দেখা নাই পাছত ল'বা যোৱা মোক লাগিব দিয়া না মোক কৈ দিম কি হ'ব এতিয়া তহঁতে বেয়া নাপাবা হা বল ৰাহুল যাওঁ ইয়াৰ পৰা বল ঐ বেয়া নাপাবি কিন্তু নাই দে নাপাওঁ আমি আহোঁ তই থাক কি ভাবি আছা তুমি এতিয়া শুই থাকা দেই কাইলৈ টিউশ্যন দাদা এজন আহিব দেউতা টিউশ্যন কৰিব লাগিলে দেখোন বহুত পইচা লাগিব হয় তুমি এইবিলাক চিন্তা কৰিব নালাগে এতিয়া শুই থাকা দেই কালি ৰাতিপুৱা টিউশ্যন দাদা এজন আহিব খুৰা খুৰা বাবা আহিছা বহাচোন বহা গৰমটো বহুত দিছে ন গৰম মানে বহুতেই বাবা ঠিকে আছে ই আছে ঘৰত হয় ভিতৰত আছে পঢ়াৰ ব্যৱস্থা কৰি সেয়ে আৰু মাক ঢুকোৱাৰ পিছৰে পৰা যথেষ্টখিনি অসুবিধা হৈছে খুৱাই বোৱাই স্কুললৈ পঠাবলৈ তাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে বাৰু কি কৰিব খুৰা কপালত যিটো থাকে সেইটোতো হ'বই তাক আপুনি কেতিয়াও মুচিব নোৱাৰে আৰু মই যিমান দূৰ পাৰোঁ মই ৰাহুলক মই নিজৰ ভাইটিৰ দৰে চাম আপুনি অলপো টেনশ্যন নল'ব পিছে সি এতিয়া ক'ত দেখা নাই যে বাবা চোৱাচোন কোন আহিছে নমস্কাৰ দাদা নমস্কাৰ পিছে ভালদৰে পঢ়া শুনা কৰিব লাগিব ডাঙৰ মানুহ হ'ব লাগিব দেউতাৰ বহুত সপোন ঠিক আছে দাদা ঠিক আছে মই ইয়াক টিউশ্যনটো কৰি লওঁ ঠিক আছে দিয়ক বাৰু মই বাহিৰত আছোঁ ভালকৈ পঢ়া শুনা কৰা দেই মই আহিছোঁ বাবা আপুনি টেনশ্যন বেছি নল'ব তাৰ আগ্ৰহটো বহুত আৰু যিখিনি চালোঁ মোটামুটি ঠিকেই আছে মাজে মাজে সি মাক নোহোৱা কথাটো দুখ কৰে কিন্তু মই তাক যি বিচাৰিছে তাকেই দিছোঁ গতিকে তুমি তাক ভালদৰে চাবা আপুনি বেছি এইবোৰ কথা ভাবি নাথাকিব সি পঢ়া শুনাত ভাল আৰু মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকেই কিন্তু যিজনৰ ধৈৰ্য আৰু সততা আৰু একতা থাকে সি এদিন জয় হ'বই গতিকে খুৰা মই আজি আহিছোঁ আপুনি বেছি টেনশ্যন নল'ব
অঁ বাবা তুমি দুখ নকৰিবা সকলো ঠিক হৈ ঐ এইকেইদিন কিয় খেলাবলৈ অহা নাই দুটাই মোক এটা টিউচন দিছে ঠিকে আছে এতিয়াৰ পৰা অনলাইন ক্লাছ নকৰিলেও হ'ব আৰু শুন এইকেইদিনৰ ভিতৰত মোক এটা মোবাইল দিয়াৰ কথা কৈছে ভালে হ'ল দে আৰু তই মোবাইল ল'লে ময়ো ল'ম আৰু পিছে এইকেইদিন সমৰক দেখা নাই যে মই আহোঁতে ইয়াক লগ ধৰিছিলোঁ কিন্তু কি ঐ সমৰ বল খেলিবলৈ যাওঁ মই এতিয়া নাযাওঁ কিয় এনে মই যাব মন নাই বলে দে নহ'লে তই থাক মই আহোঁ মই আহোঁতে ইয়াক লগ ধৰিছিলোঁ কিন্তু গুৰুত্বই নিদিলে যে এতিয়া মোবাইল পাই নাপাহৰিলেই হ'ল ঐ চম্পক ইয়াৰ লগত ঘূৰি তই কি পোৱা আমাৰ লগত ঘূৰ গেম খেলিব পাৰিবি তই নহ'লে ইয়াৰ লগত কিয় ঘূৰা সি মোৰ বেষ্ট ফ্ৰেণ্ড তেনেহ'লে ৰাহুলো মোৰ বেষ্ট ফ্ৰেণ্ড চম্পক মোৰ দেৰি হ'লা মোৰ মোবাইলত চাৰ্জ নাছিল ঐ তোহঁতৰ গল্প আমি পিছত শুনিম আগতে আমাৰ শুন আজি মোৰ জন্মদিন আজি আমাৰ ঘৰত এটা সৰু সুৰা পাৰ্টি আছে সমৰ তই আহিবি আৰু চম্পক তইও আহিবি ৰাহুল তই নেলাগে দে হেই মই যাম বুলি কোৱা নাই নহয় তই মাতিলেও মোৰ পাৰ্টি কৰাৰ সময় নাই আৰে আকাশ ৰাহুলে গ'লে কোনো কথা নাই আমাৰ অলপ মনোৰঞ্জন হ'ব মই খাবা নোপোৱাকৈ থকা নাই ফুট ইয়াৰ পৰা যাম আমাৰ আৰু বন্ধু মাতিবলগীয়া আছে যাওঁ দে সন্ধিয়া যাবিনে মোৰ ঠিক নাই তহঁতে যাবি নহ'লে তহঁতক বেয়া পাব পিছত মই মানা কৰা বুলি মোকো বেয়া পাব মই আহোঁ দে তহঁতে থাক ৰাহুল হেপী বাৰ্থডে টু ইউ ৰাহুল অহাকালি মই গুৱাহাটী যাম তাৰ কাৰণে আজি সোনকালে আহিবলগীয়া হ'ল বাকী কালি তোমাক যিখিনি পঢ়াইছিলোঁ সেইখিনি হৈছেনে ৰাহুল কি হ'ল ইমান মন মাৰি বহি আছে যে কিবা হৈছে নেকি একো হোৱা নাই দাদা এইফালে চোৱা তোমাৰ বয়সটো আমিও পাৰ কৰি আহিছোঁ কি হৈছে কোৱা আচলতে তুমি এইবোৰ ভাবি মন বেয়া নকৰিবা বহুত সৰু আছা এতিয়া আৰু তোমাক যদি কোনোবাই জোকাইছে বা আমনি কৰিছে তাক গুৰুত্ব নিদিলে হ'ল বাছ আজিলৈকে মই এটা মোবাইল ল'ব পৰা নাই সকলোৱে মোক হাঁহি থাকে চোৱা কোনে ক'লে তোমাক দুখীয়া বুলি পৃথিৱীত কোনো মানুহ দুখীয়া নহয় ভগৱানে সকলোকে সমান দিছে কিন্তু আমি তাক ধৰিব জানিব লাগিব আজি পৃথিৱীত ইমানবোৰ ডাঙৰ ডাঙৰ মানুহ তেওঁলোকতো এনেই ধনী হোৱা নাই তাৰ বাবে তেওঁলোকে কিমান কঠোৰ পৰিশ্ৰম কৰিছে দুখীয়া বুলি ক'লে মোৰ বহুত দুখ লাগে তোমাৰ কথাটো মই বুজিছোঁ এইবোৰ ভাবি গতিকে কেতিয়াও মন বেয়া নকৰিবা বুজিছা অঁ বাবা এতিয়া হ'ল বাৰু অঁ ভাতকেইটা হ'ল বাৰু আজি ভাত কেইটামান খাই যোৱা খুৰা ভাত আচলতে আজি নাখাওঁ পাছত কেতিয়াবা আহিম দিয়ক আচ্ছা ঠিক আছে বাৰু পৰহি বাবাৰ জন্মদিন জন্মদিন নেকি মই আৰু ভাবিছোঁ নামঘৰত এখন শৰাই দিওঁ বুলি ভাবিছোঁ গতিকে আহিবা আৰু ভাল লাগিব চেষ্টা কৰিম বাৰু জন্মদিনৰ দিনাই টিউচন কৰা দাদাজনে দিলে ৰাহুলক এটা উপহাৰ মোবাইল ফোনটো পাই বহুতেই সুখী ৰাহুল এনেদৰেই সময় সলনি হ'ল এতিয়া সকলোৰে হাতে হাতে মোবাইল ফোন অৱশেষত
চম্পকেও মোবাইল ফোন এটা ল'লে। কিছুদিন যোৱাৰ পিছতেই যেন বাস্তৱ পৃথিৱীখনৰ পৰা সকলোৱে আঁতৰি থাকিবলৈ ল'লে। এতিয়া আগৰ দৰে পৰিৱেশ নাই, আগৰ নিচিনা খেলপথাৰখনো নাই। এতিয়া যেন কাৰোৱে সময় নাই অলপ খেলপথাৰত খেলিবলৈ। কিন্তু ৰাহুলে এদিনাখন যিটো ঘটনা ঘটাই দিয়ে সেইটো কোনেও কেতিয়াও কল্পনা কৰা নাছিল। ঐ, মোৰ এটা বস্তু কিনিবলৈ আছিল, দোকানত গৈ কিনি লৈ আহা। কিন্তু দেউতাই গম পালে কথাটো বেয়া হ'ব। ঐ নালাগে নালাগে নালাগে, কথাটো গম পালে বহুত বেয়া হ'ব। পিছে আইডিয়া এটা আছে, তই দোকানলৈ যা আৰু দেউতাৰ বেংকত যিকেইটা টকা আছে উলিয়াই লৈ আহ। পিছে আইডিয়া এটা আছে, তই দোকানলৈ যা আৰু দেউতাৰ বেংকত যিকেইটা টকা আছে উলিয়াই লৈ আহ। ঐ নালাগে নালাগে নালাগে, কথাটো গম পালে বহুত বেয়া হ'ব। পিছে আইডিয়া এটা আছে, তই দোকানলৈ যা আৰু দেউতাৰ বেংকত যিকেইটা টকা আছে উলিয়াই লৈ আহ। ঐ, গেমত যে নতুন নতুন টপ আপ আহিছে, কৰিছানে নাই? মোৰ যে টকা পইচাই নাই, গোটেইকেইটা শেষ কৰিলোঁ। ঐ ৰাহুল, ৰ তোৰ দেউতা আহিলে, কিবা গম পালে নেকি? পলা পলা। ঐ ৰাহুল, এতিয়া কি হ'ব? আনৰ মুখত ৰাহুলৰ কাণ্ডৰ কথা দেউতাকে শুনা পাই তাৰ মোবাইল ফোনটো ভাঙি পেলাই দিয়ে, যাৰ বাবে ৰাহুল এতিয়া অসহায় হৈ পৰিছে। ইমান ৰাতি হ'ল, এতিয়ালৈ ঘৰ আহি পোৱা নাই। ক'ত যাব পাৰে বাৰু? মই কিবা ভুল কৰিলোঁ নেকি? কৃষ্ণ কৃষ্ণ কৃষ্ণ। এনেকৈ আপুনি বাটে বাটে ঘূৰি থাকিলে ক'ত পাব? এটা কাম কৰক, পুলিচ ষ্টেচনলৈ যাওক আৰু আপুনি মিডিয়াৰ সহায় লওক, কিজানি সন্ধান ওলাই যায়।
তাৰ অবিহনে মই অকলশৰীয়া হৈ গ'লোঁ। এতিয়া বাৰু মই কাক চাই জীয়াই থাকিম? আচলতে মোবাইল ফোনটোৱে আমাক আচৰিত পৃথিৱী এখনলৈ লৈ গৈছে। আহি পালোঁ সৈতে। দাদা বহুত বহুত ধন্যবাদ, আপুনি ইমানখিনি যে সহায় কৰিলে। একো নাই একো নাই। হেই তুমি মোবাইল চলোৱা, মোবাইলটো বহুত বেয়া বস্তু, অলপ কমকৈ চলাবা। আহোঁ মই তোমাৰ লগত থাকা। বাবা, এই দুদিন তুমি ক'ত আছিলা? আহা আহা আহা, ইয়াতে বহাচোন। বাবা, ক'ত আছিলা ইমান দিনে? কি হৈছে তোমাৰ? তুমি মোক বেয়া পাই আছা? বাবা খুৰা, আপুনি আচলতে ইয়াক ভুল হৈছে। সেইদিনাখন আপুনি ইয়াৰ মোবাইলটো ভাঙিছিলে আৰু খুব মাৰিছিলে, আৰু সেইদিনাখন ফোন কৰি কি হ'ব নাজানো এতিয়া কি হয়। আইডিয়া এটা আছে, চাং তোৰ ফোনটো দিছোন। আৰু তেনেকৈ মোলৈ ফোন কৰিছিলে আৰু গোটেই কথাখিনি মোক ভাঙি পাতি কৈছিলে। গৰ্ভপাতখিনিত তাৰ কথাখিনি শুনি ময়ো আচৰিত হৈছিলোঁ। আৰু পাছত আৰু তেনেকৈ ইয়াক লৈ মই ঘৰলৈ আহিলোঁ। ভুল কৰিছে মানি লৈছোঁ, কিন্তু গৰ্ভপাতখিনিত ভুল মোৰো আছে। আজি উপযুক্ত বয়স নোহোৱাকৈ মই তাৰ হাতত মোবাইলটো তুলি দিব নালাগিছিল। আজি যদি ৰাহুলৰ কিবা এটা হ'লেহেঁতেন, মোৰ মনটো কেতিয়াও নিজকে ক্ষমা কৰি নিদিলেহেঁতেন। ৰাহুল, তুমি দেউতাক ক্ষমা খোজা আৰু কোৱা কেতিয়াও এনেকুৱা ভুল নকৰোঁ বুলি। দেউতা, মই বহুত ডাঙৰ ভুল কৰিলোঁ, আজিৰ পৰা কেতিয়াও নকৰোঁ। দাদা, আপুনি মোক ইমানখিনি সহায় কৰিলে, আপোনাক মই কি বুলি ধন্যবাদ দিম? আচলতে সহায় তোমাক কৰা নাই, কাহিনী মোৰো জীৱনত আছে। তোমাৰ দৰে মোৰো এজন ভাইটি আছিলে, কিন্তু তাৰ কাৰণে মই একো এটা কৰিব নোৱাৰিলোঁ। বহুত ভাল পাইছিলোঁ তাক, কিন্তু বাবু এয়া লোৱা। কি হ'ল? মোৰ আজি স্কুললৈ যাবলৈ মন নাছিল নহয়। এইফালে চোৱা, ভাল ল'ৰাবোৰে স্কুল নোযোৱাকৈ নাথাকে নহয়। এইটো লোৱা, এইটো লোৱা, ব'লা এতিয়া। বাই। আৰু গম পালোঁ যে এটা ডাঙৰ ৰোগত আক্ৰান্ত হৈ আছে, আৰু এদিন খেলি থাকোঁতে হঠাৎ মূৰ্ছা গ'ল। মই ততাতৈয়াকৈ হস্পিটেললৈ লৈ গ'লোঁ, কিন্তু হস্পিটেললৈ গৈ গম পালোঁ যে সি আৰু নাই। বচাবলৈ মই বহুত চেষ্টা কৰিছিলোঁ দাদা, কিন্তু নোৱাৰিলোঁ। যোৱাকালি ৰাতি মই এটা বৰ বেয়া গোবিন্দ যোৱাকালি মই এটা বৰ বেয়া